এপটো এনে ধৰণৰ প্লে ষ্টৰত পাব অমৃত বৃক্ষ আন্দোলন। তো যেতিয়া অ'পেন কৰিব তেতিয়া হোম স্ক্ৰীন পাব এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গছ পুলি ৰোপণ কৰা। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন যিটো এতিয়া কাম নাই, এতিয়া বন্ধ হৈ গৈছে। তাৰপিছতে আপোনাৰ থাৰ্ড নম্বৰত লগ ইন পাব। লগ ইন অকণমান ৰখিব, মোৰটো ডাৰ্ক মোড হৈ আছে, ব্ৰাইট মোড কৰি লওঁ। ইয়াৰ পৰা ব্ৰাইট মোড হৈ গ'ল। এতিয়া চাওক, আপোনালোকে দেখি পাইছে যে ইয়াত এণ্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে। তাৰপিছতে তলত আছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ অব্লিক OTP। ইয়াত আপোনাৰ হয়তো যোনটোত ওপৰত আছে হয়তো মোবাইল নাম্বাৰটোত OTP যাব, হয় OTPটো ইয়াত ছাবমিট কৰিব লাগিব। তাৰপিছতে আপোনালোকে তলত কেপচা এণ্টাৰ কেপচা বুলি আছে, এণ্টাৰ কেপচা ফিল কৰিব লাগিব। এণ্টাৰ কেপচা ফিল কৰাৰ পাছতে আপোনালোকক লগ ইন পাব। তাৰ মাজতে আপোনালোকক কৈ দিওঁ যে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, যেতিয়া আপোনাৰ মোবাইল নাম্বাৰটো OTP নাপায় বা কিবা কাৰণত মোবাইল নাম্বাৰটো বন্ধ হৈ গৈছে বা হেৰাই গৈছে বা অন্যান্য কিবা কাৰণত OTPটো নাপায়, তেতিয়াহ'লে কিন্তু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ফিল কৰি দিলে ইয়াত OTPৰ প্ৰয়োজন নাই। যেতিয়া আপোনালোকৰ লগত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাই, তেতিয়াহ'লে আপোনালোকে যোনে আপোনাৰ ৰেজিষ্টাৰ কৰিছিলে সেইটো আপোনালোকে তাক বিচাৰিলে আপোনালোকে পাই যাব। যেনেকৈ আপোনালোকে লগ ইন বাটনটো তলত আছে, সেই লগ ইন বাটনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে আপোনালোকৰ আইডিত লগ ইন হৈ যাব, য'ত নেকি আপোনাৰ ফুল ডাটা দেখি পাব এনেধৰণৰ। তাতে আপলোড ফটো বুলি আহিব, তাত ক্লিক কৰাৰ লগে লগে এনেধৰণে চিলেক্ট প্লেণ্ট বুলি আহিব। তো আপোনাৰ তাত কি দিছে, আমাক অৰ্জুন বুলি দিছে। অৰ্জুন চিলেক্ট কৰাৰ লগে লগে অ'পেন কেমেৰা গেলেৰী বুলি দিছে, তো অ'পেন কেমেৰা কৰি দিলোঁ। চেল্ফি মাৰিব দিছে, একচুৱেলি আমি চেল্ফি নামাৰোঁ, গছ পুলি এটা ফটো মাৰি দিলোঁ। তো গছ পুলিটো ফটো মাৰি দি টিক চিনটো আহিলে, টিক চিনটোত অ'কে কৰিলোঁ। তাৰপিছত ক্ৰপ বুলি আহিলে, ক্ৰপ মাৰি দিলোঁ। তো তাৰপিছত এনেধৰণৰ আহিলে, চব হাতি গ'ল। এতিয়া আপলোড বুলি দিছে, ইমেজ হেজ বিন আপডেট ছাকচেছফুলি, থেংক ইউ ইউৰ প্লেণ্ট আইডি। প্লেণ্ট আইডি আহিব এটা, প্লেণ্ট আইডি এইটো আপোনালোকে লিখি ৰাখিব, ফিউচাৰত কাম আহিব পাৰে কেতিয়াবা। আৰু এইটো অনলি চেল্ফি মাৰি দিব লাগে, এইটো একচুৱেলি জিঅ' টেগ নহয়। জিঅ' টেগৰ কাৰণে আমি নেক্সট ভিডিঅ' প্ৰস্তুত কৰিম। ধন্যবাদ। জয় আই অসম।